জুবিন গাৰ্গৰ নামত বেপাৰ কৰিবলৈ গৈ চূড়ান্ত বিপদত কলিকটীয়া বিজতৰীয়া। ইখনৰ পিছত সিখন বিহু সমিতিয়ে বিজতৰীয়াৰে বাতিল কৰিছে চুক্তি। ঠায়ে ঠায়ে দল সংগঠনে দাখিল কৰিছে এজাহাৰ। জুবিন গাৰ্গৰ গীত গাবলৈ গৈ বিহু মঞ্চত অসভ্যালিৰ চূড়ান্ত সীমা অতিক্ৰম কৰা বিজতৰীয়া গায়িকা মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে একত্ৰিত হৈছে ৰাজ্যৰ জনসাধাৰণ। বিজতৰীয়া গায়িকাই হয়তো ভবাই নাছিল তেওঁ কৰা দুষ্কাৰ্যৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। বিজতৰীয়াই হয়তো হৃদয়ংগমেই কৰিব পৰা নাছিল জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ প্ৰতি অসমীয়াৰ মৰম আৰু আদৰ। ফলস্বৰূপত এটা দিনৰ ভিতৰত 8খনকৈ বিহু সন্মিলনীয়ে এই বিজতৰীয়া গায়িকাৰে বাতিল কৰিলে চুক্তি। গোলাঘাট, কাজিৰঙা, শিৱসাগৰ, তালাপৰ পিছত পাঞ্জাবাৰী বিহু সন্মিলন, ৰঙিয়া বিহু সন্মিলন, উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল বিহু সমিতি আৰু তিহুৰ হাৰিভাঙ্গা বিহু সন্মিলনে মৰ্মিতাৰে বাতিল কৰিলে চুক্তি। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনে অহা 24 তাৰিখে আমি গীত পৰিৱেশন কৰিবলৈ মৰ্মিতা মিত্ৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে সংগীত ৰাজপুত্ৰ আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ গানবিলাক তেওঁ বিকৃত ৰূপত উপস্থাপন কৰিছে। সেয়েহে আমি অহা 24 তাৰিখৰ তেখেতৰ কাৰ্যসূচী বাতিল কৰিবলৈ সিদ্ধান্ত লৈছোঁ। তেখেতে গীত পৰিৱেশন কৰাত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গান বিকৃত ৰূপত তেখেতে গান পৰিৱেশন কৰিছে। তাত আমিও নিজে হৈছোঁ, দুখিত হৈছোঁ। লগতে আমি অসমবাসী ইয়াৰ ওপৰত দুখ প্ৰকাশ কৰিছে আৰু তাৰ সমভাগী হৈ আমি হাৰিভাঙ্গা কেন্দ্ৰীয় ৰঙালী বিহু সমিতিয়ে তেখেতৰ অনুষ্ঠান আমি আজি আমাৰ হাৰিভাঙ্গাৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগত আমি যোগাযোগ আৰু প্ৰতিনিধি সভাই আমি পাতি আমি তেখেতৰ অনুষ্ঠান বাতিল হোৱা বুলি ঘোষণা কৰিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ বিকৃতকৰণ কৰা কাৰ্যৰ বিৰুদ্ধে সৰব দল সংগঠন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এজন অসমীয়াৰ হৃদয়ত থকা মায়াবিনী যিটো গীত, আচলতে সেইটো আমি অসমীয়া ৰাইজে এতিয়া প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰিছোঁ। সেই মায়াবিনী গীতটো ইমানেই বিকৃত ৰূপত তেখেতে আৰম্ভ কৰিছে, সেইবোৰ দেখি শুনি আমি স্বাভিমানী অসমীয়া হিচাপে একেবাৰে লাজ পাইছোঁ। গতিকে আমি আইনৰ ওপৰত আস্থা ৰাখিছোঁ। আইনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিহিত ব্যৱস্থা যদি গ্ৰহণ নকৰে তেনেহ'লে আগন্তুক সময়ত কিন্তু এই ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিবলৈ বাধ্য। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা আমি এখন সোণাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক আমি ইতিমধ্যে এখন এজাহাৰ আমি দাখিল কৰিছোঁ। তেখেতে আচলতে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক বিকৃত ৰূপত পৰিৱেশন কৰিছে আৰু অসমীয়াৰ স্বাভিমানক আচলতে আঘাত সানিছে। গতিকে এই কাৰ্যত লিপ্ত থকাৰ কাৰণে তেখেতক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনাই আছোঁ। শিল্পীয়ে যি আচলতে বিকৃত ৰূপত তেওঁ গীত পৰিৱেশন কৰিছে তাক আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ আৰু আহি থকা সময়ত এনে কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে আমি আহ্বান জনাইছোঁ। এই চেগতে তেওঁক সকিয়নি ইয়াৰ পৰা প্ৰদান কৰিছোঁ যে পূৰ্বলৈ আগলৈ যদি তেওঁ এনেকুৱা ধৰণৰ মঞ্চত বিকৃত ৰূপত গানবিলাক পৰিৱেশন কৰে তেতিয়া আমি অসমৰ পৰা তেওঁক বৰ্জন কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। আজি আমি সৰুবেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এখন এজাহাৰ দাখিল কৰিছোঁ যাতে অনাগত দিনত তেওঁ অসমতে নহয় অসমৰ বাহিৰতো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সৃষ্টিৰাজিক যাতে বিকৃত ৰূপত পৰিৱেশন নকৰে তাৰ ওপৰত আমি এখন এজাহাৰ প্ৰদান কৰিছোঁ। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগৰ পৰা কৈ আহিছে যে বংগ কন্যা তেওঁৰ অসমৰ প্ৰতি কোনো দায়বদ্ধতা নাই, তেওঁ আহিছে অকল বেপাৰ কৰিব। ক্ষমা খুজিলেই সকলো শেষ নহয়। অদূৰ ভৱিষ্যতে এনে গায়িকাৰ পৃষ্ঠপোষক নহ'বলৈ ৰাইজলৈ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। সেইগৰাকী শিল্পীয়ে গান গোৱাৰ নামত যিটো পৰিৱেশ সৃষ্টি কৰিছে এই পৰিৱেশ গ্ৰহণযোগ্য নহয়। জুবিন গাৰ্গৰ সৃষ্টিৰাজি অসমীয়া জাতিটোৰ বাবে সমল আৰু সেই সমলসমূহক কোনোবাই অপমান কৰিব সেই কথাটো কোনো কাৰণত গ্ৰহণযোগ্য হ'বই নোৱাৰে। আমি সকীয়াই দিছোঁ যে জুবিনদাৰ গীত তেওঁৰ ধৰণেৰে গাব
নোৱাৰা যিসকল শিল্পী আছে সেইসকলে তেওঁৰ গীতসমূহ পৰিৱেশন কৰাৰ পৰা বিৰত থাকিব লাগে। জুবিন গাৰ্গৰ সৃষ্টিৰাজি কোনোবাই অপমান কৰিব সেই কথা গ্ৰহণযোগ্য নহয়। এনেকুৱা দুঃসাহস কোনেও নকৰিব। মৰ্মিতা মিত্ৰৰ দৰে শিল্পীক আনি ইয়াতে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অসমীয়া জাতীয় জীৱনে ল'ব নালাগে। সেই আহ্বান আমাৰ প্ৰত্যেকখন বিহু সমিতিলৈ থাকিব, প্ৰত্যেকগৰাকী উদ্যোক্তালৈ থাকিব। আৰু তেওঁকো আমি আহ্বান জনাব বিচাৰোঁ যে তেওঁ যিখিনি কাম কৰিব নোৱাৰে সেই কামটো কৰাটো অনুচিত। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ ক্ষমা খুজি থাকিলে নহ'ব। ক্ষমা খোজাটো আচলতে সকলো ভুলৰ পাছত ক্ষমা খুজিলে সকলো কথা বতৰা ঠিক হৈ নাযায়। আৰু জুবিন দাৰ নাম লৈ কোনেও যাতে এনেকুৱা ধৰণৰ অপসংস্কৃতিবিলাক মানুহৰ মাজত বিলাই ফুৰাৰ দুঃসাহস নকৰে তাৰ বাবে আমি সকলোকে সকীয়াই দিওঁ। এতিয়া চলে বলে কৌশলে বাকী থকা বিহুৰ অনুষ্ঠানকেইখন ৰক্ষা কৰিবলৈ পূৰ্ণ চেষ্টা চলাইছে বিজতৰীয়া গায়িকাই। সেয়ে মঞ্চই মঞ্চই খুজিছে ক্ষমা। কিন্তু এই ভুল ক্ষমা কৰি দিব পৰানে? বাকী সিদ্ধান্তবোৰ ৰঙালী বিহু উদযাপন সমিতিসমূহৰ। তেওঁলোকেও মনত ৰখা ভাল, বিষয়টো অতি চিন্তনীয় আৰু বিষয়বস্তু জুবিন গাৰ্গৰ অপূৰ্ব সৃষ্টিৰ বিকৃতকৰণ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।